হেল্ল' গাইজ, কি খবৰ আপোনালোকে? আশা কৰোঁ সকলো ভালে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ গাইজ। যোৱাকালি আমি তিয়ঁহ কিনি আনিছিলোঁ, যিহেতু গাইজ মানে মাংসৰ লগত খাম বুলি, মাংসৰ লগত মিলাই খালে বহুত বেছি ভাল লাগে। কোনে কোনে খাই পাইছে আপোনালোকে কমেণ্ট কৰিব, নিশ্চয় নাপাহৰিব। 4টামান আনিছিলোঁ গাইজ, মানে 2টামান মাংসৰ লগত মিলাই খালোঁ, আৰু সেইফালে আপোনালোকে চাইছে 2টামান আছে। আৰু যিহেতু গাইজ আজি বহুত বেছি গৰম দিছে, কাৰণ মানে মই ভাবিছোঁ গাইজ মানে এতিয়া মানে ধুনীয়াকে মানে গাইজ মানে তিয়ঁহখনেই খাম বুলি ভাবিছোঁ। চাইছে আপোনালোকে, এইবিলাক এনেও কেঁচা খাব লাগে, আমাৰ বডি স্বাস্থ্যৰ কাৰণে ভাল। যিহেতু আপোনালোকে চাইছে মই কাঁহীত লৈ লৈছোঁ নিমখ জলকীয়া, আৰু সেইফালে চাইছে এটা কটাৰী, ধুনীয়াকে খাম মানে। তো আপোনালোকে কোনে কোনে খাই ভাল পায় তিয়ঁহ, আপোনালোকে কমেণ্ট কৰিব, নিশ্চয় নাপাহৰিব। তো গাইজ আপোনালোকে চাইছে মই ধুনীয়াকে তিয়ঁহখন প্ৰথম চিচি ল'ম। গাইজ সেইফালে আপোনালোকে চাইছে ধুনীয়াকৈ আমি তিয়ঁহখন চিচি দিলোঁ, আৰু সেইফালে আপোনালোকে চাব পাইছে কাঁহীত আছে মোৰ নিমখ জলকীয়া আছে, আৰু এতিয়া আমি ধুনীয়াকে মানে সানি। তো গাইজ সেইফালে আপোনালোকে চাব পাইছে পাতল পাতলকে জলকীয়া 2টামান কাটি দিম মই ধুনীয়াকৈ, সেইফালে চাইছে। তো গাইজ সেইফালে আপোনালোকে চাইছে আমাৰ মালখন ৰেডি হৈ গ'ল। যিহেতু এতিয়া মানে অকণমান টেষ্ট কৰি আৰু জনাম আপোনালোকে কেনি হৈছে। তো আপোনালোকে এনেকুৱা খায় নে নাখায় আপোনালোকে কমেণ্ট কৰিব, নিশ্চয় নাপাহৰিবা। আৰু যদি আপোনালোকে এনেকুৱা নাখায় তো গাইজ মানে এবাৰ খাই চাব, বহুত বেছি ভাল লাগে। মজা লাগিছে, অকণমান টেষ্টি বনিছে, কিন্তু গাইজ এনেকুৱা খালে বহুত বেছি ভাল লাগে। জলকীয়া দি মেলি আৰু পাতল পাতল কাটি আৰু এনেকুৱা সানি মেলি খাব, আপোনালোকে মজা পাব তিয়ঁহ খাবলৈ কেঁচা। গাইজ আপোনালোকৰ লগত কথা পাতি পাতি 2টা তিয়ঁহ খাই দিলোঁ, একদম পাতা নাপালোঁ গাইজ। এতিয়া মোৰ পেটখন অকণমান ঠাণ্ডা লাগিছে, যিহেতু তিয়ঁহ পেটৰ কাৰণে ভাল, আপোনালোকে জানে হয়তো। আৰু আমাক অকণমান কেঁচা বস্তুবিলাক খাব লাগে, আমাৰ গাৰ কাৰণে, নিজৰে বডি স্বাস্থ্যৰ কাৰণে ভাল। তো বাকী যিয়ে নহওক, আজি ব্লগটো ইয়াৰ পৰাই সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই কেনি পালে আপোনালোকক কমেণ্ট এটা কৰিব, নিশ্চয় নাপাহৰিবা, আৰু এটা লাইক কৰি দিব। তো আজি দিছোঁ ভিডিঅ'টো ইয়াৰ পৰাই, বাই বাই।